গুৱাহাটী কমাৰ্চ কলেজ নামেই যাৰ একক পৰিচয়। ৬০ৰ দশকতে কেইজনমান শিক্ষানুৰাগী ব্যক্তিৰ যশস্যাত প্ৰতিষ্ঠা লাভ কৰিলে উত্তৰ পূবৰ বাণিজ্য শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান গুৱাহাটী কমাৰ্চ কলেজ। গুৱাহাটী কমাৰ্চ কলেজৰ কিছু ইতিহাস, কিছু অভিজ্ঞতা আৰু কিছু অনুভৱ সামৰি আজি আপোনালোকলৈ আগবঢ়াইছোঁ জিন্তু নাথৰ আবৃত্তিৰে প্ৰিয়াংশু নাথৰ দ্বাৰা ৰচিত এটি সুমধুৰ কবিতা। গুৱাহাটী কমাৰ্চ কলেজ। তুমি দুৰন্ত তৰুণ, তুমি প্ৰদীপ্ত অৰুণ, তোমাক শতকোটি প্ৰণাম। 1962 চন। ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ, ডক্টৰ ৰোহিণী কুমাৰ বৰুৱা আদি বহুজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ মনোজগতত জাগ্ৰত হ'ল এটি চিৰসেউজ সপোনৰ। সেই সপোনৰ সংযোগ ঘটিল উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত। তাৰেই ফচল আজি গুৱাহাটী কমাৰ্চ কলেজ। শ্ৰেষ্ঠতাৰ বহু ইতিহাস, স্বাভিমান আৰু গৌৰৱ, এই তিনিটা শব্দৰে সংমিশ্ৰিত গুৱাহাটী কমাৰ্চ কলেজ। Well, development in the trade and commerce greatly depended on commerce education. আৰু এই বাণীকেই সৰুগত কৰি 1962 চনত আৰম্ভ হ'ল বাণিজ্য শিক্ষাৰ এই অবিৰত যাত্ৰাৰ, যি যাত্ৰাৰ শেষ নাই। আছে মাথো গৌৰৱময় ইতিহাস, বৰ্তমান আৰু সোণালী ভৱিষ্যতৰ গতিশীল গতি। কটন কলেজৰ নিউ আৰ্টছ বিল্ডিং, কমাৰ্চ কলেজৰ প্ৰথমটি ক্লাছ। অধ্যাপক বদন চন্দ্ৰ বৰুৱাই ল'লে কমাৰ্চৰ প্ৰথমটি ক্লাছ, বিষয় কমাৰ্চিয়েল এৰিথমেটিক্স। এনেকৈয়ে চলি থাকিল কমাৰ্চ কলেজৰ সূৰ্যোদয়ৰ দিনবোৰ। 1967 চন। কমাৰ্চ কলেজে পালে চানমাৰীত নিজৰ স্থায়ী ঠিকনা। দুপে আগুৱাই গৈ প্ৰতিষ্ঠা লাভ কৰিলে উত্তৰ পূবৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে। স্থানপ্ৰাপ্তিৰ সংখ্যাৰে গঢ়ি গ'ল ইতিহাস সৃষ্টিকাৰী অভিলেখ। আৰু আজি চানমাৰী ফ্লাইঅভাৰৰ কাষত সগৌৰৱে জিলকি আছে অলেখ সুনাম অৰ্জনকাৰী গুৱাহাটী কমাৰ্চ কলেজ। কেৱল শিক্ষা নহয়, কলা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰতো স্বমহিমাৰে মহামণ্ডিত গুৱাহাটী কমাৰ্চ কলেজ। কবি হৰেকৃষ্ণ ডেকা, গীতিকাৰ, সুৰকাৰ, পদ্মশ্ৰী তফজ্জুল আদি বহু গণ্যমান্য ব্যক্তিৰ জীৱনৰ কৰ্মস্থলী গুৱাহাটী কমাৰ্চ কলেজ। কমাৰ্চৰ বুকুতেই বহুজনে কৰিছে অমৰ সৃষ্টি, কাৰণ কমাৰ্চ কলেজেই জ্ঞানৰ বৃষ্টি। গুৱাহাটী কমাৰ্চ কলেজ। তোমাক পাবলৈ হাবিয়াস উজনি নামনিৰ হাজাৰজন আলোক সন্ধানী পথিকৰ। কত যৌৱনৰ আশাৰস্থলী তুমি গুৱাহাটী কমাৰ্চ কলেজ। আমাৰ বাবে তুমি এক অম্লান প্ৰাপ্তি। কৈশোৰ যৌৱনত বহুতৰে হৃদয়ত জাগে তোমাক পোৱাৰ অদম্য হেঁপাহ, অযুত বাসনা। ডেবিট ক্ৰেডিটৰ হিচাপৰ মাজতেই তোমাৰ বুকুতেই মিলি যায় কেতিয়াবা বহু যৌৱনৰ জীৱনৰ সমীকৰণ। কোনো সুন্দৰী সহপাঠীৰ খোজৰ পৰশত জীপাল হয় কমাৰ্চৰ প্ৰতিজোপা দুবৰি। সেইজনী ৰাস্যময়ী গাভৰুৰ অভিমানী দুচকু কাৰোবাৰ কলিজাৰ ঠিকনা। সুন্দৰী সহপাঠীৰ অনুভৱত অনুভৱী হৃদয়ত সৃষ্টি হয় বহুতো প্ৰেমৰ কবিতা। কমাৰ্চৰ বুকুতেই আকৌ অৱৰুদ্ধ হৈ ৰয় বহুতৰ বাকৰুদ্ধ যৌৱনৰ প্ৰেম। এনেকৈয়ে ছেমিষ্টাৰৰ কোবাল সোঁতৰ মাজেৰে আগুৱাই যায় জিচিচিয়ানৰ সুৰুচমুখী যাত্ৰা। সময় বাগৰি যায়, কিন্তু সময়ৰ তোলাচনীত কলেজীয়া জীৱনৰ স্মৃতিবোৰ সকলোৰে বাবে হৈ পৰে একোটা পোৱাল মণিমুকুতা। কলেজ কেণ্টিনৰ চাহ পৰঠাৰ জুতি, পাৰ্কিঙৰ ৰসাল আড্ডাবোৰ আজীৱন স্মৰণীয় হৈ ৰয় প্ৰতিজন জিচিচিয়ানৰ বাবে। স্মৃতিৰ মেটমৰা সম্ভাৰ বুকুত বান্ধি বহুজনে যাত্ৰা কৰে নাহৰ অথবা কৃষ্ণচূড়া দেশলৈ। তথাপিতো কলেজৰ বুকুত গঢ় লোৱা এই প্ৰীতিৰ এনাজৰীডাল প্ৰতিজনে ধৰি ৰাখে যুগ যুগান্তৰলৈ। গুৱাহাটী কমাৰ্চ কলেজ। জ্ঞানৰ বটবৃক্ষ তুমি, চিৰ যৌৱনা তুমি, আন্ধাৰ নাশি পোহৰ বিলোৱা এটি উজ্জ্বল নক্ষত্ৰ তুমি।
হে গুৱাহাটী কমাৰ্চ কলেজ, জ্ঞানৰ স্ৰোতশ্ৰেণীত পুৱতিৰ কোমল ৰদালি হৈ জিলিকি থাকা তুমি। জয় টু গুৱাহাটী কমাৰ্চ কলেজ, জয় টু GCCN।